আজি ট্ৰেক কৰিবলৈ আহিছোঁ দামোদৰ হিল আৰু শাওণ মাহৰ যেহেতু আজি লাষ্ট মানডে সেইটো কাৰণে বাবাৰ আশীৰ্বাদ ল'ব আহিছোঁ, পানী ঢালিবলৈ আহিছোঁ। আৰু এতিয়াহে জাষ্ট পাহাৰ উঠা আৰম্ভ কৰিছোঁ আৰু 1-1.5 ঘণ্টা 2 ঘণ্টা মানে লাগিব চাগে নেকি। চ' প্ৰথম অকণমান ভাগৰ লাগিছিল যেনিবা, কিন্তু এতিয়া এনাৰ্জিটো আকৌ আহি গ'ল। বাবাই মাতিছে, চ' নিশ্চয় যাবতো লাগিবই। ভাল লাগে এনেকুৱা টাউন চহৰৰ পৰা যেতিয়া আপোনালোকে এনেকুৱা এটা হঠাৎ এনেকুৱা এটা দুনিয়ালৈ আহি যাব। মানে মাহঁতে গৈ আছে এইফালে লাহে লাহে গৈ আছে। এইখিনি ইমান কিবা নহয়, এইটো অলপ প্লেন, আগলৈ আকৌ অলপ থাকিব পাৰে হাইট। খুবেই ধুনীয়া পৰিৱেশ, চাওক কিমান ধুনীয়া এটা নেচাৰেল এনভাইৰনমেণ্ট। ৰাতিপুৱা সময়ত চাগে বহুত ভিৰ হৈছিল। তলতো মন্দিৰ আছে, তাতে আমি গাখীৰ ঢালিলোঁ আৰু ওপৰতো মন্দিৰ আছে বুলি কৈছে। দামোদৰ পাহাৰত আহি পেলাই কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, কিন্তু বাঘ সিংহ হাতী এইবিলাকৰ ভয় নাই, নিশ্চিন্ত মনে গৈ থাকিব পাৰি। আমি ষ্টাৰ্ট কৰিছিলোঁ ট্ৰেক কৰা 11টা নবজাতে, 11টালৈ আৰু 10 মিনিট থাকোঁতে এতিয়া এই চাওক 12টা বাজিব হ'ল। প্ৰায় 1 ঘণ্টা মানে হ'ল, প্ৰায় 1 ঘণ্টা নহয় 1 ঘণ্টা হ'লেই, আৰু 1 ঘণ্টামান লাগিব চাগে। বহুত মানুহ আহি আছে, এতিয়া নামিহে আছে। মায়ে একদম বেগখন কেনেকৈ লৈ লৈছে। একচুৱেলি পাহাৰলৈ আহিলে এনেকুৱা বেগ লৈ আহিলে, বজাৰ কৰা বেগ লৈ আহিলে একচুৱেলি অলপ দিগদাৰ হয়। বেগ লৈ আহিলে বেছি ভাল। অঁ, বেলগছটো সেইটো ভাল। বেলগছৰ টেনশ্যন নাই, বেলপাতৰ টেনশ্যন নাই। অঁ, বেলপাতা অনাৰ দৰকাৰ নাই, চব ইয়াতে আছে। শান্তিনগর পার্টি আহি থাকে। আৰু আধা ঘণ্টামান লাগিব, চাওঁ। ভালেই লাগি আছে কিন্তু একচুৱেলি লাহে লাহে গৈ থাকিলে ভাল লাগে। আৰু আপোনালোকে মোৰ চেনেলটো বিং যাযাবৰী ব্লগছ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই ৰাখিব। বহুত দিন হ'ল ভিডিঅ' আপলোড কৰা নাই, কিন্তু এনেকৈ মাজে মাজে আকৌ কৰিম বুলি ভাবিছোঁ। আৰু এনেকুৱা এটা প্লেচ দেখাবলৈ পাই ময়ো খুবেই সুখী হৈছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই। কোনো নাই, চবে নামিলে। বেলেগ ধৰণৰ এডভেঞ্চাৰ। গ্ৰীণ এণ্ড ব্লুৰ কম্বিনেশ্যন খুবেই ধুনীয়া ধুনীয়া ধুনীয়া। মায়ে সেই তলৰ পূজাৰীক সুধিছে যে কিবা হাতী বাঘ এনেকুৱা কিবা ৱাইল্ড এনিমেল এই পাহাৰখনত আছে নেকি। নাই বুলি কৈছে, টেনশ্যন নাই, একদম টেনশ্যন নাই ইয়াতে। কিন্তু সিফালে ছাইডত এখন পাহাৰ আছে, এই দেখিছেনে, এইবিলাক এইটো পাহাৰ মানে সেই পাহাৰখনত বাঘ আছে বুলি পূজাৰীজনে কৈছে। চ' সেই পাহাৰখনত যদি নোযোৱাই ভাল। আচ্ছা, দামোদৰ হিলটো ক'ত আছে, এই লোকেশ্যনটো আপোনালোকক মই শ্বেয়াৰ কৰি দিম, ডিছক্ৰিপশ্যন বক্সত চাব পাৰিব। গুগল মেপৰ যোনটো লিংক সেইটো দি দিম, আপোনালোকে আহিব পাৰিব।
এতিয়া আপোনালোকে যদি এতিয়া শাওণ মাহটো গ'লেই যেনিবা তাৰপাছত আহিলে শিৱ পূজাৰ সময়ত আহিব লাগিব। একদম এডভেঞ্চাৰ, একেবাৰে চাৰিওফালে নেচাৰ, কোনো চাউণ্ড নাই, কোনো কিবা নাই, অনলি চাউণ্ড আছে চৰাই চিৰিকটি প্লাছ কিবা কিবি পোক সেইবিলাকৰ চাউণ্ড, জংঘলত যোনটো চাউণ্ড পোৱা যায় একদম একদম মানে চাইলেণ্ট। অকণমান সময় যদি বহি থাকে না একদম মাইণ্ড একদম কিবা হৈ যায়, মানে বেলেগ এখন পৃথিৱী, মানে বেলেগ এখন পৃথিৱীত যোৱা নাযায়। আৰু মই ভাবোঁ মানে মাজে মাজে আহিব লাগে এনেকুৱা জেগাত এক্সপ্ল'ৰ কৰিবলৈ, এনেকুৱা জেগা আহিব লাগে, মাইণ্ডটো একদম ৰিলেক্স হৈ যায়, একদম কিমান ধুনীয়া লাগি আছে চাওক। চ' ফাইনেলি পাই গ'লোঁ মন্দিৰ। এটাই বাজিল 2 ঘণ্টা লাগিল। কোনো নাই, আমিয়ে লাষ্ট। আৰু ইয়াৰ পৰা যিটো ভিউ, এই চাওক কিমান মজা ভিউ, এই তলত এই চাওক, এইটো ৰাস্তা, ইমান তলত আছোঁ, চৰি ইমান ওপৰত আছোঁ, কি কৈছোঁ মানে মুখৰ পৰা কি ওলাই আছে, ইমান ভাগৰ লাগিছে। ইয়াৰ পৰা একদম পেৰাগ্লাইডিং কৰি নামি গ'লে হ'ল। এনেকুৱা ধুনীয়া এটা জেগাত আছে নাই মন্দিৰটো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, বম বম ভোলে, বম বম ভোলে, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মন্দিৰে বন্ধ হৈ গ'ল। পূজাৰী অলপ আগতে তলত নামি আছিল, মানে ভাবিছে আৰু কোনো নাহিব, চ' কৈছে একো নাই, আপোনালোকেও ধুনীয়াকৈ পূজা কৰিব পাৰে। এয়া দেখিবলৈ পাইছে শিৱলিংগ। ওম নমঃ শিৱায়, বম বম ভোলে। What a view, man. Look at this. Have a look on this. Wide angle दिखाई दिया सब एक बार कौन लोग। क्या व्यू है बॉस, क्या व्यू है। শিলবিলাক গৰম হৈ আছে, এতিয়া আৰামছে ইয়াতে পূজা কৰোঁ, তাৰপাছত ওলাই যাব লাগে, যিহেতু 1 বাজিলে। মই পানী ঢালোঁ, গাখীৰ ঢালোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বেলপাতখিনি দি দিওঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।